আজিৰে পৰা আপোনাক আৰু ষ্টৰি পোষ্ট কেতিয়াও কৰিব নালাগে বুজি পালে আৰু এইটো কিয় কৰিব নালাগে কথাটো কিয় কলো মই ভালদৰে বুজিলো মানে 7 দিনত 7টা যে ষ্টৰি যে পোষ্ট কৰিব লাগে আপোনাক কৰিবই নালাগিব এটো নিজে নিজে পোষ্ট হৈ যাব অটোমেটিক আৰু সেই সেটিংটো কোড আছে সেই সেটিং দুটা যদি আপোনালোকে অন কৰি থয় তেতিয়া আপুনি যেটুই পোষ্ট করব মানে আপুনি রিল যদি পোষ্ট কৰে সেইটো ষ্টৰিত অটোমেটিক লাগি যাব আপুনি লং ভিডিও এটা বনাইছে সেই লং ভিডিওটো অটোমেটিক ষ্টৰিত লাগি যাব আপোনালোকে আৰু এক্সট্ৰা কৰি মানে ষ্টৰি পোষ্ট কৰিবই নালাগিব ঠিক আছে এই সেটিংটো কোড আছে মই ভালদৰে আপোনাক স্ক্ৰিন ৰেকৰ্ডিংতে মই আপোনাক ভালদৰে বুজাই দিম আৰু লগতে যদি আপুনি নিজে কৰিব বিচাৰে ক্ৰিয়েট ষ্টৰি সেই ষ্টৰিটো কোড কেনেকৈ লগাব লাগে মই ভালদৰে আপোনাক স্ক্ৰিনত ভালদৰে বুজাই দিছো আহক এতিয়া মই আপোনাক দেখাই দিছো আৰু যিসকলে নতুনকৈ আছে মোৰ এই চেনেলটো ফলো কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি দিয়ক কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিও মই ডেইলি 3টা ভিডিও বনাই থাকো এই চেনেলটোত অপূৰ্ব নাথ আৰু এটা মোৰ চেনেল আছে অপূৰ্ব নাথ সেইটো আছে মোৰ 79k এইটোত চাওক আজি মোৰ 16k কমপ্লিট হৈ গল আৰু দিনত মই প্ৰায় দিনত 1000 কৰি ফলোৱাৰ্স প্ৰায় মই বাঢ়ি আছে কালি এনেকুৱা হ'ব পাৰে কালি মোৰ এই চেনেলটো 17000 হৈ যাব নহলেও 800 900 700 এনেকৈ ডেইলি মোৰ ফলোৱাৰ্স বাঢ়ি আছে আপোনালোকৰো যদি ফলোৱাৰ্স বাঢ়িব বিচাৰে চাওক মই যিবিলাক আপোনাক টিপছ দি থাকো এই টিপছ বিলাক আপোনালোকে ভালদৰে চাব শুনিব মই ভিডিও বিলাক যিবিলাক দিও এইবিলাক ভালদৰে শুনিব আৰু মই ডেইলি লাইভ আহো ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাত আৰু ৰাতি 7 বজাৰ পৰা 8 বজাত আপোনালোকৰ কাৰণে আপোনালোকৰ যদি ফলোৱাৰ্স যদি ডাউন হৈছে এংগেজমেন্ট যদি ডাউন হৈছে ডেইলি মোৰ লাইভত জইন হ'ব ৰাতিপুৱা 10টা পৰা 11টা ৰাতি 7 বজাৰ পৰা 8 বজা এই লাইভৰ পৰা আপোনালোকে এংগেজমেন্টটো বঢ়াই ল'ব পাৰিব লগতে আপুনি ফলোৱাৰ্স বঢ়াই ল'ব পাৰিব আৰু মই যিবিলাক ভিডিও দি থাকো এই যে ভিডিওটো মই যে কৈলো যে মই ভিডিও মই যে বনালো এই ভিডিওৰ তলত যিবিলাকে নতুন নতুন মানুহ আহে আপোনালোকৰ ফলোৱাৰ্সৰ বহুত দৰকাৰ হয় নতুন মানুহবিলাক আপোনালোকে কমসে কম 30 জন মানুহক ৰিপ্লাই কমেন্ট কৰিব চাব আপোনাৰ পৰিয়ালত ডেইলি 20টা 30টাকে আপোনালোকে ফলোৱাৰ্স বাঢ়ি থাকিব আৰু ফলোৱাৰ্স নাবাঢ়িলে আপোনাৰ কেতিয়াও লাভ নহব আপোনাৰ চেনেলটো কেতিয়াও গ্ৰো নহব মেইন হৈছে ফলোৱাৰ্স আৰু এংগেজমেন্ট এখিনি আপোনাক বঢ়াবই লাগিব আৰু এইবিলাক আহিব কেনেকে এই মোৰ ভিডিওটো আপোনালোকে চাব যিবিলাক নতুন নতুন মানুহ আহে ইহঁতক ৰিপ্লাই কমেন্ট কৰিব চাব আপোনাৰ ফলোৱাৰ্স ডেইলি 20টাকে আপোনাৰ বাঢ়িব এতিয়া আহক এতিয়া মই ভিডিওটো আপোনাক ভালদৰে বুজাই দি আছো কেনেকে ষ্টৰি অটোমেটিক পোষ্ট হয় এইটো মোৰ প্ৰফাইল আপোনালোকে ষ্টৰি বিলাক যে পোষ্ট কৰিব লাগে কেনেকৈ ক'ত পোষ্ট কৰিব এই যে ক্ৰিয়েট ষ্টৰি হয় যে এইটো প্লাছ চিনত ক্লিক কৰিল এই যে ষ্টৰি আছে নহয় ইয়াত এই যে এ টেক্স ইয়াত আহিব আহি কিনে আপোনালোকে ষ্টৰি যে পোষ্ট কৰে ডেইলি যে 7 দিনত যে 7টা পোষ্ট কৰিব লাগে সাপোজ এতিয়া গুড আফটাৰনুন ধৰি লও আপোনাক এক্সাম্পল দিছো গুড আফটাৰনুন ইয়াত আপুনি লিখি দিব ডান কৰিব ডান কৰি এইটো আপুনি সৰু ডাঙৰ এনেকৈ কৰিব পাৰে আপুনি লগতে আপুনি পিকচাৰটো চেঞ্জ কৰিব পাৰে এইটো চাওক এটা আপুনি বেলেগ পিকচাৰ দিব পাৰে বা আপুনি এইটো কালাৰ এনেকৈ দিব পাৰে এইটো চাওক এইটো এনেকুৱা হ'ল বা এইটো কালাৰ আপুনি আৰু বেলেগ দিব পাৰে এনেকৈ দিব পাৰে চাওক দি কিনে আপুনি এইটো শ্বেয়াৰ নাও পোষ্ট কৰি দিলে মানে এটা পোষ্ট আহিছে গোল গোল ঘূৰি পোষ্ট হৈ গ'ল যদি আপুনি আৰু দিব বিচাৰে চাওক এতিয়া মই আপোনাক বস্তু বুজাই দিছো এই ক্ৰিয়েট ষ্টৰি ইয়াত ক্লিক কৰিব আৰু যাব টেক্সট সাপোজ এতিয়া আপুনি যিকোনো দিব সাপোজ আৰু দিলে সাপোজ ধৰিলে আপুনি যিকোনো এটা বস্তু মানে গানৰ কিবা ডায়লগ লিখিব পাৰে আপুনি যিকোনো ইয়াত লিখি দিব পাৰে ঠিক আছে কি খবৰ ধৰিলে মই এনে দিব পাৰে সাপোজ কি খবৰ দিলো দি কিনে মই ডান কৰিলো ঠিক আছে কি খবৰ এনেকৈ ওলাল নহয় এতিয়া মই এই যে গোল গোল আছে না এই যে মানুহ চিনৰ তলত এই মানুহ চিনৰ তলত এই টাচ কৰিম টাচ কৰা ইয়াত মই ফটো এখন দিব পাৰো মই চাওক ধৰিলে এখন মই ফটো দিম ধৰি লওক এইখন ফটো ধৰি লওক এনে মই ফটোখন দিছো তাহলে আৰু কি খবৰটো এইটো মই ওপৰত এনেকৈ দিলো এনেকৈ দি কিনে চাওক এইটো মই এটা মানে আগতে এখন মই পোষ্ট কৰিছিলো এইটো মই দিলো এনেকৈ দি কিনে চাওক শ্বেয়াৰ কৰিলো শ্বেয়াৰ এই তলত চাওক শ্বেয়াৰ কৰাৰ লগে লগে চাওক ক্ৰিয়েট ষ্টৰি 7 দিনত 7টা মানে এদিনত এটা কৰি পোষ্ট কৰিব বুজি পালে এতিয়া চাওক এই যে যদি আপুনি যদি এইটো যদি কৰা যদি আপোনালোকে টাইম নাপায় তেনে আপুনি কি কৰিব লাগে জানে এই তৰক যাব সেটিংছত যাব সেটিংছত গৈ কিনে এই সেটিংছত যাব গৈ কিনে এই ওপৰৰ সেটিংছত ইয়াত যাব সেটিংছত যাব তাৰপিছত এনেকৈ তলত আহিব এই যে মিডিয়া আছে না মিডিয়া এই মিডিয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া আপুনি তলত যাব এনেকৈ তলত গৈ এই দুটা চাওক অলৱেজ শ্বেয়াৰ ৰিল টু ষ্টৰি এইটো আৰু অলৱেজ শ্বেয়াৰ ভিডিঅ' টু ষ্টৰি এই দুটা আপুনি অন কৰি ৰাখিব এই দুটা বুজি পালে এই দুটা যেতিয়া অন কৰি ৰাখিব তেতিয়া তুমি এই যে লেখা আছে এতিয়া ওপৰতো চা অলৱেজ শ্বেয়াৰ ৰিল টু ষ্টৰি মানে আপুনি যেতিয়া এটা ৰিল দিয়ে 15 সেকেন্ড 20 সেকেন্ড 30 সেকেন্ড এই ৰিলটো আপোনাৰ ষ্টৰিত অটোমেটিক যাব মানে ঠিক আছে এবাৰ 2 নম্বৰ এই তলত চোৱা এই তলত অলৱেজ শ্বেয়াৰ ভিডিঅ' টু ষ্টৰি এইটো তলতো এই যে মই দেখাই হাত দিন ঠিক আছে মানে এইটোত কি বুজিছে আপোনাৰ এইটোত ভিডিঅ' অলৱেজ শ্বেয়াৰ ভিডিঅ' টু ষ্টৰি মানে আপুনি
যিকোনো এটা ভিডিঅ' দিলে এইটো ষ্টৰিত মানে পষ্ট হ'ব অট'মেটিক। যদি আপুনি সেনেকৈ যদি নকৰে এইটো মানে এনেকুৱা কৰি আপোনালোকে কৰিব পাৰি। বুজি পালে কথাটো? আপোনালোকক এই ধৰণে বস্তুটো বুজাই দিয়া হ'ল, যিসকলে ষ্টৰিৰ বিষয়ে পষ্ট কৰিব নাজানে, যে এটা ক্ৰিয়েট ষ্টৰি কেনেকৈ পষ্ট কৰিব, সেইটো অট'মেটিক আপুনি সেইটো পাৰ্মানেণ্টলি সেইটো কৰি দিল, যিটো মই দেখাই দিলোঁ। আৰু এইটো হৈছে আপোনাৰ টেম্পৰাৰী, ঠিক আছে? সেইটো আপুনি ডাইৰেক্ট মানে দিব পাৰে, সেইটো পাৰ্মানেণ্টলিটো ছেভ হৈ থাকিল। যিকোনো আপুনি ৰিল বা ভিডিঅ' পষ্ট কৰক, ফটো পষ্ট কৰক, অট'মেটিক মানে এইটো ষ্টৰিত পষ্ট হৈ যাব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ এই চেনেলটোত, এই অপূৰ্ব নাথ এই চেনেলটোত, আপোনালোকে এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকে ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি দিনত 2-3টা মই বনাই থাকোঁ আপোনালোকৰ কাৰণে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি দিয়ক। এই ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে।